তো হেল্ল' দেয়াৰ ফ্ৰেণ্ডছ, যোৱাকালি বতাহে আমাৰ ঘৰৰ টিংখিনি উৰুৱাই নিলে আৰু এইফালে দেখিছে চব দেখা পাই থকা যায় এতিয়া আকাশলৈকে। আৰু এইফালে দেখিছে দেউতাৰ লগৰ এজনক আজি মাতি দিয়া হৈছে টিংখিনি লগাই দিবৰ কাৰণে। আৰু এইফালে ধুনীয়াকৈ ওপৰত উঠি প্ৰথমে টিংখিনি চাফ কৰি আছে, লেতেৰা বহুত পৰি আছে। তো এইফালে এতিয়া মোক আনিব দিলে তাঁৰ, আৰু এইফালে মই আহিলোঁ তাঁৰ নিবলৈ। তো এইফালে ভিতৰলৈ লৈ গৈ আছোঁ, এতিয়া তাঁৰখিনি ওপৰলৈ দি দিয়া হৈ গ'ল। তো এতিয়া মই দেখাম আপোনালোকক এইখিনি টিংখিনি নতুন টিং, আজি 4 চলা অনা হৈছে 10 ফুটি টিং। আৰু এইফালে দেখিছে এতিয়া ৰুমত টিং দিয়া হৈ গৈছে, টিং উঠাই আছে লগাবৰ কাৰণে। আৰু এইফালে ধুনীয়াকৈ লগাই আছে দেখিছে। আৰু এইফালে দুচলা দি দিয়া হ'ল তাত, আৰু এইফালে এতিয়া দুচলা আছে, এই দুচলা পাকঘৰত লগাব লাগিব। আৰু এইফালে মই তলৰ পৰা টিংখিনি দাঙি আছোঁ, অকলে অসুবিধা হৈছে কাৰণে। আৰু এইফালে দেখিছে টিঙৰ ওপৰত কিমান ঘুগোলা জমা হৈ আছিলে। আৰু এইফালে ফাইনেলি আমাৰ টিংখিনি লগাই হৈ গ'ল। এটা ৰুমৰ দেখিছে ইফালৰ পৰা সিফালে লগাই হৈ গ'ল। তো এতিয়া মই বাহিৰৰ পৰা অলপ দেখাইছোঁ আপোনালোকক ৰুমৰ টিং বান্ধি থকা। আৰু এইফালে আমাৰ দেউতাইও ধুনীয়াকৈ বাঁহ কাটি কামি উলিয়াই আছে দিবৰ কাৰণে, ওপৰত টিং বান্ধিবৰ কাৰণে দেখিছে। তো এইফালে এতিয়া আহি পাই গ'লোঁ পাকঘৰৰ টিং লগাই আছে। আৰু এইটোৱে হৈছে আমাৰ পাকঘৰটো। তো এইফালে দেখিছে পাকঘৰৰ টিং এটা ছাইডৰ টিং লৈ গ'ল, আৰু এইফালে ইয়াতো দুচলা দি থকা হৈছে দেখিছে। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট টাইম নিউ ব্লগত। বাই বাই।